শ্ৰদ্ধাৰ ভাৰত অসম কাৰ্বি আংলঙৰ বিজেপিৰ পাৰ্টীৰ নেতাগণ, আপোনালোকে যদি আকৌ বিজেপিৰ নেতা 26, 27, 29 বিজেপিৰ নেতা হ'ব বিচাৰিছে, তেনেহ'লে অসমৰ গতিটো এতিয়াই নাৰু দাসক সমজাই দিব লাগে। নহ'লে আপোনালোকে আৰু জীৱনত বিজেপিৰ নেতা হ'ব নোৱাৰে। এই কথাটো মনত ৰাখিব লাগে, সকলোক জনাই দিব লাগে। আকৌ এবাৰ কৈ দিছোঁ, ভাৰতত যদি আপোনালোকে আকৌ বিজেপিৰ নেতা হ'ব বিচাৰে, তেনেহ'লে অসমৰ গদিখন এতিয়াই নাৰু দাসক এৰি দিব লাগে। নাৰু দাসে নতুন নতুন এছএমই বনাই ৰাইজৰ সেৱা নতুনকৈ কৰা আৰম্ভ কৰি দিব। এই 18 মাহ কৰাৰ পাছত নাৰু দাসে গদি এৰি দিব, আপোনালোকে ইলেকশ্যন খেলি জিকি আকৌ ৰজা নেতা হৈ যাব। এই কথাটো মনত ৰাখিব, সকলোক জনাই দিব। প্ৰণাম।